হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ ভালনে? আজি মই এটি কাহিনী লৈ আহিছোঁ আপোনালোকলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। মানে ক'ৰ পৰা আৰম্ভ কৰিম এতিয়া ভাবিয়ে পোৱা নাই। ৰ'ব আৰম্ভ কৰিছোঁ। মানে মই তেতিয়া ক্লাছ 8ত আছোঁ হা। এই ক্লাছ 8ত আৰু মোৰ বা দুজনী আছে। বা এজনী হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু এজনী মেট্ৰিক পাছ কৰিছে হা। তাৰ পাছত শুনিব দেই বাকীখিনি। মানে তেনেকুৱাতে মানে হেৰি ডাঙৰ বাক চাবলৈ মানে গুৱাহাটীৰ পৰা দৰা আহিছে আৰু তাৰ পাছত আহিলে আৰু এনেকৈ হেৰি গম পালে যে আমাৰ ঘৰত মানে ছোৱালী আছে দুজনী তিনিজনীমান, মানে বিয়া দিব পৰা হৈ আছে। তাৰপাছত বা মানে বিয়া হ'বলৈ মন নাছিলে ইমান সোনকালে, মানে বেলেগ এটা ভাল পাই আছিলে, বেলেগ ভিনদেউ এটা ভাল পাই আছিলে। তাৰপাছত তেনেকুৱাতে আহিলে নহয় আৰু ভিনদেউ সেয়া মানে দৰা আহিলে আৰু গুৱাহাটীৰ পৰা চাবলৈ। তাৰপাছত আহিলে ছোৱালী পচন্দ হ'ল আৰু মানে দৰাৰ ছোৱালী পচন্দ হৈছে। এতিয়া ছোৱালী দৰা পচন্দ হোৱা নাই নহয়। তাৰপাছত কি কৰিলে জানেনে? মানে সৰু বা তেতিয়া নাছিলে, মই আছিলোঁ আৰু ডাঙৰ বা আছিলে ঘৰত। তাৰপাছত আৰু তেনেকৈ মানে মাজু বা মানে সৰু বা হেৰি ধেমাজি বাহঁতৰ ঘৰলৈ গ'ল। ধেমাজি বা এজনী আছে, ধেমাজিত বা এজনী আছে। ধেমাজি বাহঁতৰ ঘৰলৈ গ'ল আৰু তাৰপাছত কি হ'ল জানেনে? ডাঙৰ বায়ো ধেমাজি বাহঁতৰ ঘৰলৈ গুচি গ'ল নহয়। একদম মানে সাংঘাতিক আৰু। তাৰপিছত সিহঁতি মানে ছোৱালী লৈহে যাব, যেতিয়া ছোৱালী ধুনীয়া দেখিছে, একদম পচন্দ হৈছে ছোৱালী। তাৰপাছত আৰু এতিয়া কি হ'ব? তাইতো যাবলৈ মন নাই, বেলেগ ল'ৰা ভাল পাই আছে। তাৰপাছত কি কৰিলে গম পাইছেনে? তাইও ধেমাজি বাহঁতৰ ঘৰলৈ গুচি গ'ল। তাৰপাছত গৈ পিনি হেৰি তাইক ইজনী সৰু বাক পঠিয়াই দিলে। সৰু বাক পঠিয়াই মেলি নিদিছে আৰু অকলে পঠিয়াই দিছে দেই, অকলে আহিছে তাই সৰু বা। তাৰপাছত কি হ'ল গম পাইছেনে? ভিনদেউ আকৌ পিছদিনা আহি পিনি মানে ফটো সিহঁতি এতিয়া এজনীও নাই। তাৰমানে এতিয়া গম পালে মানে তাই যে যাবলৈ মন নাই বুলি, পচন্দ হোৱা নাই বুলি, ডাঙৰ বা যে পচন্দ হোৱা নাই ভিনদেউক, সেইটো মানে গম পালে দেই। তাৰপাছত কি হ'ল জানেনে? তাৰপাছত হেৰি সৰু বাক মানে পঠিয়াই দিলে আৰু সৰু বা ফটো কপি পিছদিনা আহি মানে ভিনদেউৱে মানে সৰু বা ফটো কপি লৈ গ'ল। মানে ভিনদেউৱেতো সৰু বাক দেখা নাই ন, ভিনদেউৱে সৰু বাক দেখা নাই। তাৰপাছত আৰু ফটো কপি নি পিনি আৰু মানে খবৰ খাতি লৈ গ'ল আৰু কেতিয়া আহিব তাই, মানে কেতিয়া আহিব এনেকৈ খবৰ খাতি লৈ গ'ল। তাৰপৰা মায়ে কৈ পঠিয়ালে কাইলৈ আহিব ইজনী, মানে তাই গৈছে এইজনী আহিব আৰু সেনেকৈ কৈছে আৰু। তাৰপিছত আৰু সিহঁতি কি কৰিছে জানেনে? মাকে পুতেকে আহিছিলে চাবলৈ দেই। তাৰপৰা মাকে পুতেকে আৰু হেৰিয়ত বহি আছে, মানে বাছ ষ্টেণ্ডতে ৰৈ আছে আৰু মানে বা আহিব আৰু মানে তাৰ পৰাই উঠাই লৈ যাব আৰু মানে এজনীক নাপালে এজনীক লৈ যাব, মানে ছোৱালী লৈহে যাব, মানে সিহঁতি এৰি থৈ নাযায় তেনেকুৱা মানে। তাৰপাছত আৰু এনেকৈ হেৰি বা আহি পালেহি মানে হেৰি ঘিলামৰা তিনিআলি। তাৰপিছত তাতে নামিব লগা হ'ল, মানে তাতে নামিলে। তাৰপৰা সিহঁতিতো ৰৈয়ে আছে। তাৰপৰা ফটো কপি মিলাই চালে এজনী হয়নে নহয়। তাৰপাছত এইজনী হয় দেই এনেকৈ কৈ পিনি তাৰপিছত তোমালৈ ৰৈ আছিলোঁ, ৰ'বা তোমালৈ ৰৈ আছিলোঁ আমি। তাৰপিছত তাই মানে আচৰিত হৈ গৈছে, মোলৈ কেলৈ ৰৈ আছে আকৌ এনেকৈ, মানে দেখাও নাই আগতে, মানে ফাৰ্ষ্ট দেখিছে, ঘৰত নাছিলে যিহেতু। তাৰপাছত আৰু এনেকৈ কথা বতৰা পাতিলে আৰু মানে ক'লে আৰু তেনেকুৱা কথা, তোমাৰ বাই গুচি গ'ল, মানে এনেকৈ চাব লাগিছিলোঁ আৰু তোমাকো পচন্দ হৈছে, মানে বা যাবলৈ মন নাই, সেইটো কাৰণে তোমাক চাগে এনেকৈ পঠিয়াই দিছে, সেইটো কাৰণে তুমিয়ে ব'লা আমাৰ লগত, এনেকৈ কৈছে মানে, কি গম পাইছেনে? এনেকৈ কৈছে। তাৰপাছত আৰু তাই এতিয়া কি কৰিব? তাইকতো এতিয়া ধৰি বান্ধি মানে তাতে ৰখালে। তাৰপাছত সিহঁতৰ মানে ঘিলামৰাত মানে হেৰি আছিলে দেই, মানে পৰিয়ালৰ মানুহ আছিলে ঘিলামৰাত। তাৰপাছত ঘিলামৰাত মানে সিহঁতৰ মানে দদায়েকৰ ঘৰলৈ লৈ গ'ল আৰু তাইক, আমাৰ বাক ধৰি বান্ধি নিয়া নিচিনাকৈ নিলে আৰু। তাৰপিছত লৈ গ'ল আৰু তাৰপাছত গম পাইছেনে? তাতে আকৌ মানে হেৰি আমি গমেই নাপাওঁ, এইফালে মাহঁতে যে গমেই নাপায়, ফটো কপিহে জাষ্ট দি পঠিয়াইছিলে এজনী সৰুজনী বুলি।
তাৰপিছত সিহঁতি পাই মেলি মানে ধৰি বান্ধি লৈ যাবলৈ বিয়া পাতিয়ে ল'লে মানে গৈ মানে চাদৰ মেখেলা পিন্ধাই মেলি তাতে ঘিলামৰাতে মানে সিহঁতৰ দদায়েকৰ ঘৰত ফুট চুট দি মানে ফুট লগুণ দি মানে পুৰা বিয়া আৰু মানে বিয়া পাতি ল'লে। তাৰপাছত তাইও মানে এতিয়া কি কৰিব, কাইলৈ পৰহিলৈ এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব, মানে এপ্ৰিলৰ মে'তে দিয়ে মেট্ৰিকৰ ৰিজাল্ট সদায়। তাৰপাছত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু তাই এতিয়াতো পঢ়াটো ভাল আছিলে তাই দেই, পঢ়াত ভাল আছিলে। তাৰপাছত আমি মানে গমেই নাপাওঁ, তাৰপাছত গম পাইছেনে, তাৰপাছত আকৌ শুনিব। তাৰপাছত ৰাতি মানে ফোন কৰিছে এজনী বৌলে, আমাৰ ঘৰত এটাই মোবাইল আছিলে, মোবাইলটো মানে ডাঙৰ বাই লৈ গ'ল, লৈ গ'ল আৰু তাইৰ ওচৰতে থাকে মোবাইলটো। তাৰপিছত মানে এজনী মানে ওচৰৰে বৌলে ফোন কৰিছে হা, ৰাতি 9টামান বজাত ফোন কৰিছে, বোলে আইতা আইতাকে মানে চিঞৰিছে আমাৰ মাক আইতা বুলি কয়। তাৰপাছত বোলে ভণ্টিক বোলে ধৰি মেলি বোলে লৈ গ'ল বোলে আপোনালোকৰ ঘৰত যে গুৱাহাটীৰ পৰা চাবলৈ মানুহ আহিছিলে, ধৰি বান্ধি বোলে বিয়া পাতি লৈ গ'ল বোলে, এনেকৈ কৈছে নহয়। তাৰপৰা আমাৰ ঘৰত পূৰা একদম মানে হুলস্থুলৰ পৰিৱেশ হৈ গ'ল আৰু এই ছোৱালীজনী চাবলৈ আহিছে, যদি পচন্দেই হোৱা নাই কেলৈ এনেকুৱা কৰিব লাগে, এনেকৈ মানে কৈছে। আমি ভাবিছোঁ কি আমাৰ মাহঁতে ভাবিছে ধুনুবাকে উঠাই লৈ গ'ল বুলি ভাবিছে, মানে ডাঙৰজনীক লৈ গ'ল বুলি ভাবিছে হা। তাৰপাছত ঘৰত ধুনু বুলি মাতোঁ আমি, ধুনুবা বুলি মাতোঁ। তাৰপাছত ধুনু যেনেকুৱা নাম ধুনু আৰু দেখিবলৈও বহুত ধুনীয়া, মানে মোতকৈ বহুত ধুনীয়া। তাৰপাছত আৰু তেনেকৈ বুলি ভাবিছে, মাহঁতে একদম কন্দা লাগি গ'ল আৰু। তাৰপাছত আকৌ ৰাতিপুৱা তেতিয়া কৈছে মানে ফোনতে কৈছে, ৰাতিপুৱা ঘৰৰ মানুহক ঘিলামৰা তিনিআলিলৈ আহিবলৈ ক'ব, আৰু আমি তাতে ৰৈ থাকিম, টিকেট কটা হৈ গ'ল অলৰেডি, মানে চব মানে ৰেডি হৈ গ'ল আৰু যা যোগাৰ হৈ গ'ল যাবলৈ, মানে সেনেকৈ কৈছে আৰু। তাৰপিছত পিছদিনা কি কৰিলে, মাহঁত তেতিয়া কেনেকৈ যাবনো দেউতা। তাৰপিছত মানে মোকে পঠিয়ালে দেই, ধুনুবাটো ধেমাজিতে আছে। তাৰপিছত মোকে পঠিয়ালে আৰু, তই যা, মানে ককাইদেউ এজনৰ লগত পঠিয়ালে। তাকো তেতিয়া মানে গাড়ীও নাছিলে গম পাইছেনে, মানে গুৱাহাটীলৈ অকল এখন গাড়ী যায় হেৰিৰ পৰা, মানে ঢকুৱাখানাৰ পৰা যায় আৰু আমাৰ ছাইডৰ পৰা মানে এখনো গাড়ী নাযায় হা। তাৰপাছত আৰু তেনেকৈ আৰু মই চাইকেলতে গ'লোঁ আৰু মানে ককাইদেউজনৰ লগত চাইকেলতে ঘিলামৰা তিনিআলি পালোঁগৈ। তাৰপিছত বাক দেখিছোঁ একদম পূৰা একেবাৰে চাদৰ মেখেলা পিন্ধাই ফুট চুট দি মানে আজৰি আৰু মানে একেবাৰে। তাৰপিছত একেবাৰে বোৱাৰীয়ে কৰি ল'লে আৰু। তাৰপিছত তেনেকৈ আৰু মই গৈ পিনি তাই গাড়ীত বহিয়ে আছে, মানে যাবই হ'ল আৰু, মানে চাৰে 4টাত মানে গাড়ী আছেই, মানে যাবই, মানে গাড়ীতে লগ কৰিছোঁ আৰু। তাৰপৰা মই কান্দিছোঁ নহয় আৰু, তাইও কান্দিছে। তাৰপিছত তাৰপৰা শাহুৱেকে কৈছে, যি হ'ল হয় আৰু ভনী, তুমি নাকান্দিবা, দুখ চুখ নকৰিবা, এতিয়া বাক আমি ল'লোঁ আৰু, আমি এতিয়া বাক লৈ যাম আৰু, আমাৰ ঘৰৰ হ'ল আৰু বা, তোমালোকেও যাবা অলপ দিনৰ পাছতে হা, এনেকৈ কৈছে আৰু। তাৰপিছত মইনো কি ক'ম আৰু। তাৰপিছত সেনেকৈ কথা বতৰা পাতি মেলি দুজনী, তাৰপিছত ময়ো গুচি আহিলোঁ, টাইম হ'ল, আধা ঘণ্টামান এনেকৈ থাকিলোঁ আৰু তাতে। তাৰপিছত গুচি আহিলোঁ। তাৰপিছত তাৰপিছত আৰু গ'ল আৰু দেই, মানে বোৱাৰী হ'লগৈ আৰু, গুৱাহাটী বোৱাৰী হ'লগৈ আৰু, লখিমপুৰৰ বোৱাৰী ছোৱালী গুৱাহাটী বোৱাৰী হ'লগৈ। তাৰপাছত গম পাইছেনে, তাৰপাছত মানে গৈয়ে মানে তাই প্ৰেগনেণ্ট হ'ল দেই, তাৰপিছত পঞ্চমীত খাবলৈ আহিছে, আঘোণত আহিছে হা, তাৰপাছত মই তেতিয়া মানে 8ৰ পৰা 9লৈ এক্সাম দিম, এনুৱেল এক্সাম দিম আৰু, মানে বছৰেকীয়া পৰীক্ষা দিম আৰু। তাৰপাছত বছৰেকীয়া পৰীক্ষা দি মেলি উঠিছোঁ। তাৰপিছত মানে মোক সিহঁতি লৈ যাব, মানে সিহঁতৰ লগত লৈ যাব আৰু। তাৰপিছত মোৰ একদম কিমান ফূৰ্তি লাগিছে আৰু, মানে যাবলৈ পাম, মানে গুৱাহাটী চাবলৈ পাম, একদম এক্সাইটেড হৈ আছোঁ আৰু, পূৰা এক্সাইটেড হৈ আছোঁ। বাপৰে, গুৱাহাটীত যে যাম, মানে গুৱাহাটী যাবলৈ পাম বা গুৱাহাটী দেখিবলৈ পাম বুলি সপোনততো মই ভবাই নাছিলোঁ। এতিয়া মানে তুলসীৰ লগত কল্পতৰু মুক্তি হ'লোঁ আৰু। তাৰপাছত সেনেকৈ ভাবিলোঁ আৰু ভালেই হ'ব, গুৱাহাটীখন ফুৰি আহিমগৈ, চাই আহিমগৈ, এনেকৈ কৰি মেলি আৰু বাহঁতৰ লগত ওলালোঁ আৰু। বাহঁতে পঞ্চমীত খাই মেলি 15 দিনমান থাকি মেলি ওলালে আৰু, ময়ো ওলালোঁ বাহঁতৰ লগত। মাহঁতেও পঠিয়ালে, এতিয়া পৰীক্ষা চৰীক্ষা দি আজৰি হৈছোঁ, যা নহ'লে এনেকৈ পঠিয়ালে আৰু। তাৰপিছত গ'লোঁ আৰু
সেইটো আৰু এটা মানে ইণ্টাৰেষ্টিং কথা কি জানা নাই, গুৱাহাটীত গৈ পিনি তাৰপৰা গ'লোঁ মেলিলোঁ আৰু তাৰপাছতে দুদিনমান হ'ল আৰু তাৰপৰা সিহঁতৰ ফ্ৰণ্টে মানে এঘৰ আছে পৰিয়ালৰ আৰু তাৰপাছত গম পাইছেনে, সি মানে মোক দেখি একদম মানে পূৰা পিৰিকা কৰি থাকে, ঘনে ঘনে আহিবলৈ ধৰে মানে। তাৰপাছত আহিলে 31 ডিচেম্বৰ আহিলে, তাৰপাছত লগে ভাগে মানে 31 ডিচেম্বৰ একদম পূৰা ফূৰ্তি কৰিলোঁ আৰু এনজয় কৰিলোঁ পূৰা। তাৰপিছত তেতিয়া মানে সেইটোৱে মোক সেইদিনাই মানে কৈছে মানে এনেকৈ নাম চাম সুধিছে আৰু মানে এনেকৈ কি পঢ়ি আছোঁ, কি কথা সুধিছে, চব সুধিছে মেলিছে আৰু মই কৈছোঁ আৰু। তাৰপিছত সি মানে মোক সেইদিনাই মানে ভাল পাবলৈ প্ৰস্তাৱ দিছে। আৰে এইট মানে পৰীক্ষা দি 8ৰ বছৰেকীয়া পৰীক্ষা দি 9লৈ পামহে, সি মোক মানে প্ৰপ'জ কৰিছে মানে। ইমানখিনি মানে ইমান সৰু বুলি জানিও মানে সি মোক প্ৰপ'জ কৰিছে। সিও ইমান ডাঙৰ ল'ৰা নহয় বাৰু মানে সেইটো বয়সত আৰু কি আৰু ন। তাৰপাছত সেইটোৱে মোক প্ৰপ'জ কৰিছে নহয় মানে, তোমাক মোৰ ভাল লাগিছে, তুমি মোক ভাল পাবানে নোপোৱা। হাই মই এতিয়া কি বুলি ক'ম। তাৰপাছত মই সেইবিলাক কথা মই একো নাজানো আৰু ভবাও নাই। মই এতিয়া পঢ়া বয়স, মই পঢ়িব লাগে সেনেকৈ কৈছোঁ আৰু। মই এতিয়া প্ৰেমত পৰিবলৈ নাই দেই, কাকো ভাল পাব নাপাওঁ, ভাল পাবলৈও নাজানো, কি ভাল কি বেয়া মই একো নাজানো দেই, মানে মোৰ সেইবিলাক কথা নাই এনেকৈ ক'লোঁ আৰু। তাৰপাছত গম পাইছেনে, তাৰপৰা সেনেকৈ গ'ল আৰু। তাৰপৰা আকৌ পিকনিক খাবলৈ হ'ল মানে, জানুৱাৰী পিকনিক আৰু 4 জানুৱাৰীত আমি পিকনিক খাবলৈ গ'লোঁ 4 জানুৱাৰীত পিকনিক খাবলৈ গ'লোঁ বশিষ্ঠ মন্দিৰ যে নদীখনৰ পাৰত, বশিষ্ঠ মন্দিৰ ভিতৰত সোমাই, গেটখনৰ ভিতৰত সোমাই এখন নদী বৈ থাকে তাত সেই নদীখনৰ কাষতে মানে ইমান ধুনীয়া প্লেচ নহয়, পিকনিক প্লেচ আৰু বহুত মানুহে আহি তাতে পিকনিক খায়হি। তাৰপাছত তেনেকৈ তাতে মানে গ'লোঁ আৰু মানে ঘৰৰ পৰাই কিন্তু বস্তুবিলাক চব ঘৰৰ পৰাই বনাই নিছে মানে গাহৰি পোলাও বনাই নিছে। গাহৰি পোলাও বনাই নি তাত মানে অকল খাবহে, মানে গৈ তাতে পাতি চাতি পাৰি মেলি তাতে মানে খাবহে আৰু। তাৰপিছত তেনেকৈ আৰু সিও গৈছে দেই আমাৰ লগত, এই যোনটোৱে মোক প্ৰপ'জ কৰিছিলে, ভাল পাবলৈ সুধিছিলে, সেইটোও গৈছে। তাৰপিছত আমি সেনেকৈ খাই মেলি এনজয় কৰিলোঁ আৰু পিকনিক খালোঁ। আৰু সিহঁতৰ ফেমিলিটোৰ লগতে, সিহঁতৰ ফেমিলিৰ কথা কোৱাই নাই নহয়। সিহঁতৰ ফেমিলিত আছে ককাই ভাই 3জন, মানে আমাৰ ভিনদেউ ভাইক 2জন আৰু বাইক 3জনী আৰু ভনীয়েক এজনী ভিনদেউ ভনীয়েক এজনী। তাৰপাছত ডাঙৰ ফেমিলি আৰু সিহঁতৰো গোটেইকেইজনী বাইক বিয়া হ'ল আৰু নন্দেকজনী বিয়া হোৱা নাই, এজনীয়ে আছিলে বিয়া পাতিবলৈ। তাৰপৰা দেৱৰকেইটাও বিয়া পতা নাই, দেৱৰকেইটাও মানে চলায় আৰু অ'টো চলায়। তেতিয়া মানে চবেই মানে কিবা এটা নহয় কিবা এটা কৰি থাকে গুৱাহাটীত, এনেই নাথাকে মানে। ঘৰত দিনত হ'লে মানে কোনো এনেই নাথাকে গম পাইছেনে। দিনত হ'লে মানে সকলো মানে বাহিৰলৈ ওলাই যায়। তাৰপাছত বাহিৰত মানে কাম কৰে আৰু কোম্পানীতে হওক বা বেলেগ কিবাতেই হওক, মানে সিহঁতি চবেই মানে জব কৰি আছে, নিজে মানে চলি আছে আৰু নিজে চলি আছে। তাৰপাছত তেনেকৈ আৰু গ'ল আৰু আমি পিকনিক চিকনিক খাই মেলি আহিলোঁ আৰু। তাৰপাছত আহি মেলি ৰাতি হ'ল আহোঁতে। তাৰপিছত সেয়া গ'ল। তাৰপাছত মোৰ এতিয়া ঘৰলৈ আহিবলৈ মন গৈছে সোনকালে। তাৰপৰা সেইটো মানে লাগিয়ে আছে ন, সেইটো কাৰণে মই ঘৰলৈ কেতিয়া যাব পাম তাৰপিছত তেতিয়া ক'লে মই বোলো ঘৰলৈ যাওঁ। বায়ে ক'লে নাই একেবাৰে বিহু খাই যা। তাৰপৰা নন্দেকো মানে মোক বিৰাট ভাল পায়, একদম মানে সৰু যে একদম পূৰা টিকলি বুলি মাতে টিকলি আৰু 2দিনমান থাকি যা, মানে একেবাৰে বিহু খাই যা। আৰু এতিয়া তোৰ মানে মেট্ৰিক দিয়া সময়তনো ক'ত আহিব পাৰিবি, মেট্ৰিক আৰু এবছৰহে আছে, 2 বছৰ আছে, তেতিয়ালৈকেতো আহিবই নোৱাৰ গুৱাহাটী। সেইটো কাৰণে ইয়াতে অলপ দিন থাকি যা, বিহু চিহু খাই যায় আৰু এনেকৈ ক'লে আৰু। তাৰপিছত ঠিক আছে তেতিয়াহ'লে, মই বিহু খায়ে যাম বাৰু সেনেকৈ ক'লোঁ আৰু। তাৰপাছত বিহু আহিলে আৰু বিহু ভোজ খালোঁ। বিহু মানে তাত বিৰাট ধুনীয়াকৈ পাতে গম পাইছেনে গুৱাহাটীত। মানে আমাৰ গাঁৱতো ইমান মানে যা যোগাৰ নকৰে মানে তাত মানে বহুত ধুনীয়া মানে যা যোগাৰবিলাক মানে বহুত ভাল, বহুত বস্তু মানে আমি নুগুটোৱা বস্তু মানে গুৱাহাটীত গোটাই মানে। বিহু বুলি ক'লে মানে ভোগালী বিহু কাক কয়, ভোগ কৰিবলৈ মানে সকলোবিলাক বস্তুৱে মানে যোগাৰ কৰে আৰু। তাৰপাছত আৰু তেনেকৈ বিহুটো আহিলে, বিহু খালোঁ, লাড়ু পিঠা বনালোঁ উৰুকা দিনা। শাহুৱেকজনীও বহুত ভাল দেই, সিহঁতৰ শাহুৱেকৰ লগত নন্দেকৰ লগত। তাৰপিছত এনেকৈ বিহু যা যোগাৰ কৰিলে আৰু বিহু গ'ল। তাৰপিছত এতিয়া
বিহুৰ পাছতে মাঘৰ বিহু 3 তাৰিখ মানে আকৌ মানে ৰঙিয়াত সিহঁতৰ ফেমিলিটোৰ লগতে মানে ৰঙিয়াত গ'লোঁ। মানে কি কথা জানোনে, সিহঁতৰ ঘৰতে মানে আৰু ৰঙিয়া মানে ল'ৰা এটা আছিলে হা। মানে সিহঁতৰ একেবাৰে নিজৰ আপোন নিচিনা হৈ গ'ল। মানে সিহঁতৰ ঘৰতে থাকি মানে সিও মানে কিবা জব কৰি আছিলে মানে নন্দেকৰ লগতে। তাৰপাছত সিহঁতৰ ঘৰলৈ মাতিলে, নিমন্ত্ৰণ কৰিলে। তাৰপৰা মানে অ'টতে গ'লোঁ গোটেই ফেমিলিটোৰ লগত, মানে সিহঁতৰ বাইক ভনীয়েক ককায়েক চবৰ লগতে মানে। তাৰপৰা সেইটোৱে আৰু ইণ্টাৰেষ্টিং কথা, এইটো ইয়াৰ মাজতে কৈ দিছোঁ। মানে সেইটোও গৈছে, মানে মোক যোনটোৱে মানে ভাল পাবলৈ সুধিছিলে সেইটোও গৈছে। সেইটো মানে এনেকুৱা মানে লাগিছে নহয় মোৰ পাছত, মানে এনেকুৱাকৈ লাগিছে নহয়, মানে কি ক'ম আৰু। মানে মই যলৈ যাওঁ, মই সিহঁতৰ লগত যলৈ যাওঁ মানে সিহঁতৰ লগতে লাগি যায় মানে তেনেকুৱা। এতিয়া সিহঁতি নিনোং বুলিও ক'ব নোৱাৰে, এতিয়া তাৰ যে মতলব বেলেগ সিহঁতি কোনো নাজানে। তাৰপাছত গম পাইছেনে, তেনেকৈ গ'লোঁ আৰু ৰঙিয়ালৈ গ'লোঁ। আৰু ৰঙিয়া মানুহবিলাক বড়ো মানুহ মানে ৰঙিয়া মানে ইমান ধুনীয়া, কেঁচা ঘৰ যদিও মানে ঘৰবিলাক মানে ইমান ধুনীয়া নহয়, একদম মাটিৰ ঘৰ, ইমান ধুনীয়াকৈ মচি থৈছে, বিৰাট ধুনীয়া লাগিছে। মানে চাফা, মানে বহুত চাফ চিকুণ। তাৰপাছত আৰু তাতো মানে ডাঙৰ ভোজ আৰু আমি গৈছোঁ এইফালে বাইক ভনীয়েক 4জনী আৰু ভিনদেউ তিনিওটাই গৈছে ভিনদেউ মানে। তাৰপিছত আৰু গৈছে মানে সি ল'ৰাটো, তাৰপৰা ইটো মানে এইফালে 7টা, মোৰ সৈতে 10 12টা 13টামান গৈছোঁ আৰু মানে এটা মানে ডাঙৰ ভোজ মানে এটা মানে আমি পিকনিকত যিমানখিনি মানুহ গৈছিলোঁ সিমানখিনিয়ে মানে এটা ভোজ হৈছে আৰু। তাৰপাছত তেনেকৈ গৈ মেলি চিনাকি হ'লোঁ মানুহৰ লগত, চাহ তাহ খালোঁ। তাৰপিছত তাতে আকৌ গম পাইছেনে, একেটা ৰুমতে মানে সিহঁতৰ ওচৰৰে মানে দুটামান ল'ৰা আহিছে হা। মানে সিহঁতৰ কি আছিলে নামটো পাহৰিলোঁ, মানে ৰঙিয়া ল'ৰাটোৰ নাম, সিহঁতৰ ঘৰৰ ওচৰৰে। তাৰপৰা তাৰে ল'ৰা এটাই মানে মোক দেখি মানে এনেকৈ কৈছে, ফ্ৰেণ্ডশ্বিপ কৰিবা এনেকৈ, মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা। মই বোলো ঠিক আছে, ফ্ৰেণ্ডশ্বিপ কৰিম আৰু সেইবুলি কৈ মানে হাতখন এনেকৈ হাতখন মিলালে দেই মোৰ লগত। তাৰপৰা ইটোৱে মানে দেখি একদম মানে কৈছোঁ নহয়, ইটো মানে দেখি মানে ক'ব নোৱাৰা হৈ গৈছে। তাৰপিছত তাৰপিছত মানে কৈছোঁ আৰু মই কি আৰু জাষ্ট ফ্ৰেণ্ডশ্বিপহে কৰিছে সেনেকৈ কৈছোঁ আৰু। তাৰপিছত বা তুমি ফ্ৰেণ্ডশ্বিপো কৰিলা, এনেকৈ কৈছে দেই, তুমি ফ্ৰেণ্ডশ্বিপো কৰিলা। তাৰপিছত মই বোলো অঁ কৰিলোঁ, কি ফ্ৰেণ্ডশ্বিপে কৰিছোঁ, কি প্ৰব্লেমনো, এনেকৈ কৈছোঁ আৰু। তাৰপিছত ফ্ৰেণ্ডশ্বিপ কৰাত কি আপত্তি, মই জাষ্ট ফ্ৰেণ্ডশ্বিপ কৰিছোঁ মানে, মোক সুধিছে ফ্ৰেণ্ডশ্বিপ কৰিবা নেকি, সেইটো কাৰণে মই ফ্ৰেণ্ডশ্বিপ কৰিছোঁ এনেকৈ কৈছোঁ আৰু। তাৰপিছত সেনেকৈ গ'ল আৰু সেইখিনি। তাৰপৰা আহিলোঁ আৰু সিহঁতৰ ঘৰৰ পৰা, তাৰপৰা আহিলোঁ। তাৰপিছত মানে বিহু গ'ল আৰু খাই মেলি আজৰি হ'ল, ফুৰিলোঁ, বহুত এনজয় কৰিলোঁ। কামাখ্যা গ'লোঁ, এনেকৈ গীতা মন্দিৰ গ'লোঁ, যিমানবোৰ মন্দিৰ আছিলে চবতে গ'লোঁ, ঘূৰিলোঁ ফুৰিলোঁ, এনজয় কৰিলোঁ, পূৰা মস্তি কৰিলোঁ আৰু গুৱাহাটীত গৈ, গম পাইছেনে। তাৰপাছত গুৱাহাটীত গৈ পূৰা মস্তি কৰিলোঁ, আহিলোঁ মেলিলোঁ। তাৰপিছত আহিলোঁ মানে কাৰ লগত আহিছোঁ, মানে ভিনদেউ মানে মাজু ভায়েকে থ'বলৈ আহিছে হা। ভিনদেউ মাজু ভায়েকে থ'বলৈ আহিছে। তাৰপাছত ভিনদেউৰ লগতে আহিলোঁ আৰু। তাৰপিছত ভিনদেউৰ কথাটো কৈছোঁ দেই, ভিনদেউ মানে আহি পিনি মোক থৈ পিনি মানে যাবলৈ মন নাই নহয়, গম পাইছেনে। সেইটোতো আৰু ইণ্টাৰেষ্টিং কথা, কি গম পাইছেনে, ভিনদেউ মানে মোৰ মনে মনে মোৰ প্ৰেমত পৰিছে হা। তাৰপিছত গম পাইছেনে, নাই কোৱা কথাটো দেই, মানে ঘৰৰ আহি পালোঁহি, একো কোৱা নাই। তাৰপৰা মই সেইবিলাক মোৰ ভিনদেউহে, মানে তাইৰ ভিনদেউৰ ভাইক যদি মোৰো ভিনদেউৱে হয়, ভিনদেউ বুলিয়ে মানে চব কথা বতৰা পাতোঁ মেলোঁ। ভিনদেউ মানে মোক টিকলি বুলিহে মাতে আৰু দেই, টিকলি এনেকুৱা টিকলি তামুকটো এনেকৈ হ'লোঁ। তাৰপিছত তেতিয়া মানে মাঘৰ বিহুত আৰু পূৰা সৰিয়হ ছিজন হয়নে নহয়, সৰিয়হনিলৈ গ'লোঁ আৰু পথাৰলৈ ভিনদেউৰ লগতে। ব'লক আমাৰ পথাৰখন দেখাই আহোঁগৈ আপোনাক, চাই আহিব, ভাল লাগিব, গোটেই সৰিয়হ মানে হালধীয়া হৈ ফুলি আছে, ফটো চটো মাৰিব পাৰিব, এনেকৈ কৈছোঁ আৰু। মানে ভিনদেউৰ ঘৰত টিকলি মানে মোবাইল এটা আছিলে, এনেকৈ যে জাপ খাই থাকে যে সেনেকুৱা মোবাইল এটা আছিলে হা। তাৰপিছত মোবাইলটো মানে ফটো চটো ভিডিঅ' চিডিঅ' চব বনাব পাৰি আৰু। তাৰপিছত খুব ফটো মাৰিলোঁ পথাৰতে, তেতিয়া মানে ধেমাজিতে আছিলে, অহাই নাই, মানে ডাঙৰ বাও ধেমাজিলৈ গুচি গ'ল। সেইটো কাৰণে মানে মই সেইদিনা আহিব আৰু মানে সেইটো কাৰণে ভিনদেউৰ সৈতে ময়ে গ'লোঁ আৰু পথাৰ দেখাবলৈ অকলে।
অকলে গৈছোঁ আৰু ভিনদেউ মই অকলে গৈছোঁ। তাৰপিছত ভিনদেউৱে মানে পথাৰতে কৈছে মানে টিকলি হেৰি মোৰ ইয়াতে থাকি ভাল লাগিছে, গাঁৱলীয়া পৰিৱেশ ভাল লাগিছে, যাবলৈ মন যোৱা নাই এনেকৈ কৈছে আৰু। তেতিয়াহ'লে মই বোলো থাকি যাওক ইয়াতে ভাল লাগিছে যদি, এনেকৈ কৈছোঁ আৰু। তাৰপাছতে তাৰপিছত মই বোলো থাকি যাওক ভাল লাগিছে যদি, ব'লা বোলে মোৰ লগত আকৌ যাওঁগৈ এনেকৈ কৈছে। মই বোলো দেই আহিছোঁহে বোলো, থ'বলৈ আহি বোলো আকৌ লৈ যাওঁ বুলি কৈছে যে কিয় যাম আকৌ মই এনেকৈ কৈছোঁ আৰু। তাৰপাছত আৰু গম পাইছানে, তাৰপৰা তাতে কৈছে টিকলি মই কথা এটা কওঁ, বেয়া পাবা নি? মই বোলো কি কথা কওক ইমানবোৰ কথা পাতিছোঁ আৰু কি কথা বেয়া পাবলগীয়া কথা ক'বনো আপুনি, কওকচোন এনেকৈ ক'লোঁ আৰু। তাৰপৰা হেৰি নহয় মোৰ তোমাক মানে ভাল লাগিছে আৰু এনেকৈ কৈছে আৰু। অঁ হয় নেকি, মোৰ এনেকৈ কৈছোঁ দেই মই বোলো এইটো ধুনীয়াই ভাল লাগিবই মোক ময়ো ক'ম নহয় এনেকৈ কৈছোঁ আৰু। তাৰপিছত মই বোলো এনেও ধুনীয়াই দেখিবলৈ, ভাল লাগিবতো আপোনাৰ, যিহেতু আপোনাৰ খুলখালী হয় মোৰ সেইবুলি কৈছোঁ আৰু। সেই নহয় বুজি পোৱা নাই। মই বোলো কি বুজিবলৈ বাকী থাকিলে আৰু। তাৰপৰা এনেকৈ কৈছোঁ আৰু হেৰি ব'লা যাওঁগৈ ব'লা। কি ধেমালি কৰিছে আপুনি, বোলো এতিয়া পৰীক্ষা আহি আছে আৰু কি মানে স্কুল খুলিব মানে মেট্ৰিক পৰীক্ষা আহি আছে, ভালকৈ পঢ়িব লাগে। তাৰপৰা মেট্ৰিক চেট্ৰিক দি মেলি একদম মানে বহুত দিনলৈ যাম আৰু থাকিবলৈ, ফুৰিবলৈ যাম আৰু। দৰকাৰ হ'লে বোলো তাতে পঢ়িমগৈ বোলো এনেকৈ কৈছোঁ আৰু দেই, এনেকৈ কৈছোঁ আৰু। দৰকাৰ হ'লে বোলো তাতে পঢ়িমগৈ, এতিয়া বোলো আকৌ এতিয়া থ'বলৈ আহি আকৌ লৈ গ'লে কি বুলি ভাবিব বাৰু মানুহে, মানে আমাৰ মাহঁতে কি বুলি ভাবিব, মানে কি বুলি ক'ব আপুনি এনেকৈ কৈছোঁ আৰু। তাৰপৰা হেৰি বোলো মানে ভাল লগা নাই, মানে মোৰ মনটো এনেকৈ ভাল লগা নাই বোলে, হেৰি গুচি যাবলৈ মন যোৱা নাই মানে তোমাকে দি এনেকৈ কৈছে। বোলো কথাটো সেইটো নি, তেতিয়াহ'লে থাকি যাওক আৰু বোলো এনেকৈ কৈছোঁ আৰু এইবিলাক কথা এতিয়া মই কৈ আছোঁ, মোৰ মানুহটোৱে যদি এইবিলাক ভিডিঅ' চাই নহয় মোক দিব চাত আগৰ কথাবোৰ কৈ আছোঁ মানে। তাৰপাছত যি হৈ গৈছে সেইবিলাক কৈ আছোঁ আৰু। তাৰপাছত এনেকৈ গ'ল আৰু কথাবিলাক চব গ'ল। তাৰপৰা ঘৰলৈ আহিলোঁ, বাও আহিলে মানে ডাঙৰ বাও আহিলে ঘৰলৈ। তাৰপাছত মানে দুদিনমান থাকি এসপ্তাহ হ'ল আৰু, এসপ্তাহৰ পাছত মানে ঘৰলৈ যাবগৈ আৰু। তাৰপাছত হেৰি যাবলৈ মানে মন কৰা নাই গম পাইছেনে, ঘৰলৈ যাবলৈ মন কৰা নাই। তাৰমানে আমাৰ দেউতাই মানে তাক খেদি পঠোৱা নিচিনাহে হৈছে মানে। তেতিয়া মানে অলপ মানে কথাটো গম পাইছে আৰু কি কাৰণে ইমান দিন আছে যাবলৈ যে মন কৰা নাই এনেকৈ কৈছে আৰু দেই। তাৰপাছত মইতো এতিয়া কেছটো গম পাইছোঁ কি কাৰণে যাবলৈ মন কৰা নাই। তাৰপিছত এনেকৈ গ'ল আৰু মানে একদম একেবাৰে কন্দা-মুৱা হৈ গৈছে আৰু দেই। মানে বাটমাৰিত উঠিব লাগে, গৈ পিনি চুপাৰত উঠিব লাগে, আমাৰ সেইফালেতো গাড়ী নাযায়, মানে নাইট চুপাৰ নাযায়। নাইট চুপাৰতে সেনেকৈ বাটমাৰি ঢকুৱাৰ গাড়ীত মানে ঢকুৱাৰ পৰা গাড়ী অহা যোৱা কৰে, তেনেকৈ গ'ল আৰু। তাৰপিছত এয়াই আৰু মোৰ কাহিনী, গুৱাহাটীৰ কাহিনী, ফাৰ্ষ্ট গুৱাহাটীলৈ যোৱা কাহিনী এয়াই হ'ল আৰু। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'টো ভাল লাগিলে। আৰু হেৰি বেলটো দবাই দিব, তেতিয়া মোৰ আহি থকা ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে, নতুন ভিডিঅ' পাই থাকিব। আজিলৈ বাই বাই, থেংক ইউ।